আজিৰ ভিডিঅ'ত আমি দুটা টপিক লৈ আহিছোঁ আৰু প্ৰথম টপিকটো হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাক লৈ পেলাই আৰু পেঞ্চনক লৈ পেলাই। আৰু দ্বিতীয় খবৰটো হৈছে বিত্ত বিভাগে এখনি নটিফিকেশ্যন তেওঁলোকে দি দিছে আৰু আচলতে ইয়াতে পেপাৰ কাট এখন প্ৰচাৰিত হৈছে বিত্ত বিভাগৰ ফালৰ পৰা আৰু ইয়াতে লিখা হৈছে যে দৰমহা কৰ্তনৰ কথা এটা আছে, আমি এইখিনি চাম কেনেকুৱা ধৰণৰ সেই দৰমহা কৰ্তন কৰা হ'ব। এতিয়া চাওক, প্ৰথম খবৰটো আমি চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম খবৰটো হৈছে ডিচেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন। কৰ্মচাৰীসকলে ডিচেম্বৰ মাহৰ দৰমহা পেঞ্চন নতুন বছৰতে পাব 1 তাৰিখৰ পিছত, কিন্তু পেঞ্চনাৰসকলে যিহেতু তেওঁলোকৰ দৰমহাবিলাক 25 তাৰিখৰ পৰা আৰম্ভ হয় বা তাৰ আগতেই আৰম্ভ হৈ পাবলৈকে, কিন্তু এইবাৰ বহুতে 25 তাৰিখত পোৱা নাছিলে আৰু তাৰ মেইন কাৰণটোৱে আছিলে যে 25 তাৰিখে খ্ৰীষ্টমাছ আছিলে, যাৰ কাৰণে বন্ধ আছিলে। আৰু আজি এতিয়ালৈকে খবৰ পোৱা হিচাপত কিছুমান ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে সোমাই গৈছে পেঞ্চন, কিন্তু অহাকালি যিহেতু 4th ছেটাৰডে আৰু 4th ছেটাৰডে হোৱাৰ কাৰণে বেংকবিলাক বন্ধ থাকিব আৰু বেংক বন্ধ হোৱাৰ কাৰণে অহাকালি আৰু পৰহি অৰ্থাৎ শনিবাৰ আৰু ৰবিবাৰ এই দুটা দিনত পেঞ্চনবিলাক পাবলৈ সক্ষম নহ'ব। আজি যিবিলাকৰ সোমালেই, কিন্তু আগন্তুক অহাকালি আৰু পৰহি এই দুটা দিন আপোনালোকৰ পেঞ্চনটো নহ'ব, কিন্তু সোমবাৰৰ পৰা আকৌ পেঞ্চনবিলাক সোমাব। তো এইটোৱে আছিলে পেঞ্চনৰ ৰিলেটেড খবৰটো। এতিয়া আমি অন্য খবৰটোলৈ। এতিয়া চাওক, যিটো খবৰ কথা কোৱা হৈছিলে দ্বিতীয় খবৰটো, সেই খবৰটো ইতিমধ্যে আহি পৰিছে। আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখা পাইছে, ৰাজ্যৰ বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশ, একে পদৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীক অতিৰিক্ত পাৰিশ্ৰমিক নিদিব। 25 ডিচেম্বৰত এই খবৰটো ওলাই আহিছিলে। কি লিখিছে আমি অকণমান চাবলৈ চেষ্টা কৰিছোঁ। একে মৰ্যাদাৰ দুটা পদৰ দায়িত্বত থাকিলেও বিষয়া কৰ্মচাৰীক অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নিদিবলৈ বিত্ত বিভাগে মুঠ 12টা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব, সচিব প্ৰধান, আয়ুক্ত সচিব, সচিবলৈ নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ অনুমোদনক্ৰমে বিত্ত বিভাগে এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে, যাৰ ফলত কোনো বিষয়াই দায়িত্বত থকা পদৰ উপৰি একে মৰ্যাদাৰ আন পদৰ অতিৰিক্ত দায়িত্বত থাকিলেও অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নাপাব। বিত্ত বিভাগে কৃষি, গৃহ আৰু নগৰ পৰিক্ৰমা, লোক নিৰ্মাণ পথ, পৰিৱেশ আৰু বন, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা, শক্তি দক্ষতা নিয়োগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান, পৰিবহণ, জলসিঞ্চন, বিদ্যালয় শিক্ষা আৰু মীন বিভাগক উদ্দেশ্য কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। এপইণ্টমেণ্ট এছিষ্টেণ্ট, প্ৰগ্ৰেম আৰু প্ৰজেক্ট মেনেজমেণ্ট ইউনিটসমূহৰ একে মৰ্যাদাৰ দুটা দায়িত্বত থকাসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। নিৰ্দেশনাটোত অৱশ্যে উল্লেখ কৰা হৈছে যে যদি কোনোৱে উচ্চ পদবীৰ কাম পূৰ্ণ পৰ্যায়ত কৰি আছে, তেওঁৰ ক্ষেত্ৰত অতিৰিক্ত দৰমহাৰ বিষয়টো বিবেচিত হ'ব। তো দেখিলে আপোনালোকে ইয়াতে কৰ্মচাৰী বিষয়াক লৈ পেলাই এখনি আপোনাৰ পেপাৰ কাৰ্ড এখন ওলাই আহিছিলে, বিত্ত বিভাগৰ ফালৰ পৰাই নিৰ্দেশ দিয়া হৈছে। তো গোটেইখিনি কথা আমি চালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।